Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 9 খাদ্য উৎপাদন উন্নতিকৰণ কৌশলসমূহ। আজি আমি চাম উদ্ভিদ প্ৰজনন কি। সো ইয়াৰ আগৰ ভিডিঅ'ত উদ্ভিদ প্ৰজননৰ বিষয়ে আলোচনা কৰা হৈছে অলপমান যে উদ্ভিদ প্ৰজনন কি হয়, যে আমাৰ যে বৰ্ধিত জনসংখ্যা আছে সেই জনসংখ্যাৰ খাদ্যৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ কাৰণে কি কৰা হয় যে যিবোৰ উদ্ভিদৰ পৰা খাদ্য পোৱা যায় সেই উদ্ভিদসমূহৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰা হয়, তাকে উদ্ভিদ প্ৰজনন বুলি কোৱা হয়। যেনেকুৱা বহুত ভেৰাইটিৰ বহুত বিভিন্নতাৰ উদ্ভিদ থাকে যাৰে কিছুমান চৰিত্ৰ ভাল হয়, কিছুমান চৰিত্ৰ বাঞ্ছনীয় নহয়। সো দুটা উদ্ভিদৰ বা কেইবাটা উদ্ভিদৰ পৰা যিবোৰ বাঞ্ছনীয় চৰিত্ৰ থকা উদ্ভিদ আছে সেই চৰিত্ৰ থকা উদ্ভিদসমূহ নিৰ্বাচন কৰি সিহঁতৰ মাজত প্ৰজনন কৰাই অধিক উৎপাদনক্ষম উদ্ভিদ সৃষ্টি কৰাকে উদ্ভিদ প্ৰজনন বুলি কোৱা হয়। ইয়াৰ আগৰ ভিডিঅ'ত মই কৈছিলোঁ যে চাউলৰ কেনেকুৱা বিভিন্ন ধৰণৰ ভেৰাইটি উৎপন্ন কৰা হৈছে এইটো প্ৰক্ৰিয়াৰ সহায়ত। তাৰপিছত কুঁহিয়াৰৰ ভেৰাইটি, ঘেঁহুৰ ভেৰাইটি, য'ৰ পৰা যিবোৰ আমাৰ মুখ্য খাদ্য মুখ্য খাদ্যসমূহৰ কি কৰা হৈছে উৎপাদন বৃদ্ধি কৰা হৈছে। যেনেকুৱা আমাৰ ভাৰতৰ মানুহৰ মুখ্য খাদ্য হৈছে ভাত আৰু আটা, হয়নে, চাউল আৰু আটা। সো চাউল আৰু আটা প্ৰস্তুত হোৱা যিবোৰ গছ আছে সেই গছসমূহক উদ্ভিদ প্ৰজনন কৰাই পেলাই তাৰ উৎপাদন বৃদ্ধি কৰোৱা হৈছে। সো উদ্ভিদ প্ৰজনন বুলি ক'লে কাংক্ষিত গুণ সমৃদ্ধ উদ্ভিদ লাভ কৰিবৰ বাবে কোনো নিৰ্দিষ্ট প্ৰজাতিক উদ্দেশ্যমূলকভাৱে ব্যৱহাৰ কৰা প্ৰক্ৰিয়াক উদ্ভিদ প্ৰজনন বুলি কোৱা হয়। কাংক্ষিত তাৰমানে বাঞ্ছনীয়, যিটো চৰিত্ৰ কি হয় মনে বিচৰা চৰিত্ৰ, যিটো চৰিত্ৰৰ পৰা আমি উৎপাদন বেছি পাব পাৰিম। এতিয়া দুটা উদ্ভিদ, যদি এটা উদ্ভিদৰ পৰা কি হয় উৎপাদন কম হয় আৰু এটা উদ্ভিদৰ পৰা উৎপাদন বেছি হয়, তেতিয়াহ'লে আমি কি কৰিম উৎপাদন কম হোৱা যিটো উদ্ভিদ আছে সেইটোক ইগনৰ কৰি পেলাই উৎপাদন বেছি হোৱা যিটো উদ্ভিদ আছে সেইটো উদ্ভিদ আমি সকলো ঠাইতে ৰুবলৈ চেষ্টা কৰিম। বা দুটা উদ্ভিদৰ ভিতৰত এটা উদ্ভিদৰ কিছুমান ভাল গুণ আছে, আনটো উদ্ভিদত কিছুমান ভাল গুণ আছে। সো সেই দুটা উদ্ভিদৰ ভাল গুণসমূহ মিলাই পেলাই আমি তৃতীয় এটা ছুপাৰ গুড কোৱালিটিৰ উদ্ভিদ সৃষ্টি কৰিম। সো সেইটোৱে হৈছে কি উদ্ভিদ প্ৰজনন। যেনে অধিক কৃষি উপযোগী, অধিক উৎপাদনশীল, ৰোগ প্ৰতিৰোধক্ষম জাত উদ্ভিদৰ উদ্ভাৱনৰ উদ্দেশ্য কৰা প্ৰজনন কাৰ্য। সো ইয়াতে কি কি চৰিত্ৰ কনচিডাৰ কৰা হয় যে উদ্ভিদটো যাতে কি হয় বহুত উৎপাদন দিব পৰা হয়, বহুত উৎপাদনশীল হয়, যাতে কৃষিৰ কাৰণে উপযোগী হয়, সকলো মাটিতে যাতে ই সুইটেবল হয়। তাৰপিছত ইয়াৰ যাতে ৰোগ প্ৰতিৰোধ ক্ষমতা থাকে, কোনো ৰোগ উৎপাদকে আক্ৰমণ কৰিলেও যাতে ইয়াৰ ক্ষমতা ইমান থাকে যে ই সেই ৰোগ প্ৰতিৰোধী জীৱৰ পৰা নিজকে বচাব পাৰে। সো এইবোৰ গুণ চাই পেলাই উদ্ভিদ এটাক প্ৰজননৰ কাৰণে নিৰ্বাচন কৰা হয়। মানৱ সভ্যতাৰ আৰম্ভণিৰ কালৰে পৰা পৰম্পৰাগত উপায়েৰে উদ্ভিদ প্ৰজনন কৰি অহা হৈছে আৰু ৯,০০০ৰ পৰা ১১,০০০ বছৰ পূৰ্বৰে পৰা এনে প্ৰজনন চলি আছে। যেতিয়া মানৱ সভ্যতা আৰম্ভ হৈছিল তেতিয়াৰে পৰা কি হৈ আছে আমাৰ এই উদ্ভিদ প্ৰজনন কাৰ্য পৰম্পৰাগতভাৱে চলি আছে। এতিয়া চাইণ্টিফিকেলি হয়, য'ৰ পৰা উৎপাদনো বেছি পোৱা যায়, কিন্তু আগতে এই প্ৰজনন কাৰ্য কি হৈছিল তোমাৰ পৰম্পৰাগতভাৱে হৈছিল। আজিৰ যুগৰ অনেক শস্য প্ৰজাতিৰ অতি প্ৰাচীন কালত আৰম্ভ হোৱা কৃষি পদ্ধতিৰ ফলত উদ্ভৱ হৈছিল। সো এই যিবোৰ শস্য আজিৰ দিনত যিবোৰ ধান আছে, যিবোৰ ঘেঁহু আছে, সেই ঘেঁহুসমূহ কি হৈছিল যে আগতে যে মানুহে শস্যসমূহৰ খেতি কৰা আৰম্ভ কৰিছিল, শিকিছিল, তেতিয়াৰ পৰা সেইটো সময়ত এইবোৰ শস্যৰ কি হৈছিল ইন্ট্ৰডাকশ্যন হৈছিল।
আজিৰ সকলোবোৰ প্ৰধান খাদ্য শস্য প্ৰাচীন কালত কৃষি কাৰ্যৰ অধীনত অহা জাতবোৰৰ পৰাই বিকশিত হৈছে। এতিয়া ধানৰ বহুত ভেৰাইটি আছে, ৰাইট? ধানৰ বহুত ভেৰাইটি আছে, যেনেকুৱা মই কালি কৈছিলোঁ বাসমতি, অন্নপূৰ্ণা, ইডলি ৰাইচ, সোনা মচুৰি, বহুত ধৰণৰ এনেকুৱা ভেৰাইটি আছে। যদিও এই ভেৰাইটিসমূহ ক'ৰ পৰা আহিছে, সেই প্ৰাচীন কালত যিবোৰ ধান আছিল সেই ধানৰ জাতৰ পৰাই এইবোৰ সংকৰণ কৰাই প্ৰজনন কৰাই এইবোৰ প্ৰস্তুত কৰা হৈছে। পৰম্পৰাগত উদ্ভিদ প্ৰজনন প্ৰক্ৰিয়াত প্ৰথম শুদ্ধ বংশক্ৰম এটাৰ সংকৰণ ঘটোৱা হয় আৰু তাৰপিছত কি কৰা হয় যে শুদ্ধ বংশক্ৰম, তাৰমানে ভাল গুণ থকা বংশ এটাক কি কৰা হয়, প্ৰজনন কৰোৱা হয়, সংকৰণ কৰোৱা হয়। তাৰপিছত তাৰ পৰা যিবোৰ উদ্ভিদ সৃষ্টি হয় সেই উদ্ভিদসমূহৰ ভিতৰত আকৌ দুটা ভাল গুণ থকা উদ্ভিদ নিৰ্বাচন কৰা হয়। এনেদৰে প্ৰজনন কৰাই যোৱা হয় উদ্ভিদসমূহৰ, যাতে উৎপাদন বেছি পোৱা যায়। এই কৃত্ৰিম প্ৰজনন, কৃত্ৰিম উদ্ভিদ প্ৰজনন, ইয়াৰ উদ্দেশ্য কি? ইয়াৰ উদ্দেশ্য হৈছে যে উদ্ভিদৰ যাতে উৎপাদন ক্ষমতা বৃদ্ধি পায়। যিবোৰ ফল আমি পাওঁ উদ্ভিদৰ পৰা, যিবোৰ আমি শস্য পাওঁ, যিবোৰ আউটকামছ আহে, সেইবোৰ যাতে অত্যাধিক পুষ্টিযুক্ত হয়, উদ্ভিদজোপা যাতে ৰোগ প্ৰতিৰোধী হয়, সেই উদ্দেশ্যে কি কৰা হয়, কৃত্ৰিমভাৱে উদ্ভিদক প্ৰজনন কৰোৱা হয়। এতিয়া কৃত্ৰিম প্ৰজননৰ ক্ষেত্ৰত চাইণ্টিফিকেলি কৰোৱা হয়, তাৰে ভিতৰত আনুবংশিক বিজ্ঞান, আণৱিক জীৱবিজ্ঞান, কলাকৰ্ষণ, এইবোৰ পদ্ধতিৰ দ্বাৰা উদ্ভিদসমূহক প্ৰজনন কৰোৱা হয়। ইয়াৰ লগে লগে নলবদ্ধ আণৱিক জিনীয় সমল ব্যৱহাৰৰ জৰিয়তেও বৰ্ধিত হাৰত কি কৰিব পৰা যায়, উদ্ভিদৰ প্ৰজনন কৰিব পৰা গৈছে। এতিয়া প্ৰজনন প্ৰক্ৰিয়াৰ জৰিয়তে উদ্ভিদ এটাত কি গুণাগুণ বিচৰা হৈছে? প্ৰজনন প্ৰক্ৰিয়াৰ জৰিয়তে উদ্ভিদসমূহত বিচৰা হৈছে যে ই যাতে বহুত বেছি ক্ৰপ ইল্ড দিব পাৰে, শস্যৰ উৎপাদন যাতে বেছি হয়, শস্যসমূহ যাতে বহুত বেছি মানদণ্ডযুক্ত হয়, গুণাগুণযুক্ত হয়, এইটো হৈছে প্ৰাথমিক উদ্দেশ্য। তাৰপিছত পাৰিপাৰ্শ্বিক চাপ মানে কি? ছাপ'জ টেম্পাৰেচাৰৰ ক্ষেত্ৰত, উষ্ণতাৰ ক্ষেত্ৰত অত্যাধিক তাপ যাতে অত্যাধিকো নহয়, তাপ যাতে বৰ বেছি কমো নহয়, সেইটো মষ্ট ইম্পৰ্টেণ্ট। সেইটো হৈছে এনভাইৰনমেণ্টেল ষ্ট্ৰেছ, পাৰিপাৰ্শ্বিক চাপ। তাৰপিছত লৱণ, মাটিত লৱণৰ পৰিমাণ বহুত বেছি কম বা বহুত বেছি হোৱাটো কেতিয়াও কি নহয়, তোমাৰ গ্ৰহণযোগ্য নহয়। তাৰপিছত খৰাং বতৰৰ প্ৰতিও যাতে উদ্ভিদটোৰ সহনশীলতা বহুত বেছি থাকে। খৰাং বতৰ যিমানো খৰাং নোহোৱা কিয় উদ্ভিদটোৱে যাতে সেইটো সহিব পাৰে। আদিৰ প্ৰতি অধিক সহনশীলতা, ৰোগ জীৱাণু যেনে ভাইৰাছ, ভেঁকুৰ, বেক্টেৰিয়াৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা, অনিষ্টকাৰী কীটপতংগৰ প্ৰতি অধিক সহনশীলতা আদিও কাংক্ষিত গুণাৱলীৰ অন্তৰ্গত হয়। তাৰমানে উদ্ভিদজোপা ইয়াৰ লগতে কি হ'ব লাগে, বহুত বেছি সহনশীল। যিকোনো পৰিৱেশ যিমানো পৰিৱৰ্তন নহওক কিয় উদ্ভিদজোপা সহনশীল হোৱাটো অতি প্ৰয়োজনীয়। ভাইৰাছ, ভেঁকুৰ, বেক্টেৰিয়া এইবোৰৰ বিৰুদ্ধে যাতে ৰোগ প্ৰতিৰোধী হয়, ৰোগ প্ৰতিৰোধ ক্ষমতা থাকে, অনিষ্টকাৰী পোক পতংগই যাতে ইহঁতক ধ্বংস কৰিব নোৱাৰে, তাৰ বিৰুদ্ধে যাতে সিহঁতৰ এটা প্ৰতিৰোধ ক্ষমতা থাকে। এনেকুৱা ধৰণৰ উদ্ভিদ প্ৰস্তুত কৰাৰ কাৰণে কৃত্ৰিম প্ৰজনন প্ৰক্ৰিয়া কৰা হয়। সমগ্ৰ পৃথিৱীতে চৰকাৰী আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত বিভিন্ন উদ্ভিদ প্ৰজনন আঁচনি সুশৃংখলভাৱে ৰূপায়ণ কৰা হৈছে। এই যিটো উদ্ভিদ প্ৰজনন আছে সেইটো তোমাৰ চৰকাৰী হওক বা প্ৰাইভেট হওক, বিভিন্ন আঁচনিসমূহৰ দ্বাৰা ইয়াক কৰিবলৈ চেষ্টা কৰা হৈ আছে, যাতে উৎপাদন বৃদ্ধি কৰিব পৰা যায়, মানুহৰ যাতে খাদ্যৰ অভাৱ নহয়। কোনো এবিধ শস্যৰ পৰা কাংক্ষিত গুণ সমৃদ্ধি এক নতুন জিনীয় প্ৰকাশৰ পৰা কৰিব পৰা মূল ভাগসমূহ ইয়াতে কৈছে যে উদ্ভিদ এটা যেতিয়া প্ৰজনন কৰোৱা হয় তেতিয়া উদ্ভিদটো কি ষ্টেপৰ মাজেৰে, কি প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগে। সেই বিষয়ে আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। আজি ভিডিঅ'ত ইমানখিনিয়ে। থেংক ইউ।